হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ এটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম আৰু আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু অলপ যদি ভাল লাগে সৰু সৰু ধুনীয়াকৈ কমেণ্ট এটা কৰিব দেই আপোনালোকে এনেই এইটো অনুমান কৰিব পাৰিছেনে আপোনালোকে কেতিয়াৰ ভিডিঅ' এইটো হৈছে ছানডেৰ ভিডিঅ' আৰু ছানডেৰ ভিডিঅ' মই আপলোড কৰিছোঁ আজি ৱেডনেছডে ৰাইজ মই ইমানেই সুষ্টি এডিট কৰিব পৰ্যন্ত মন নাযায় এয়া পোৱালিখিনি শিকি গুচি গ'ল এতিয়া আহি গ'ল চি গ্ৰুপ আৰু চি গ্ৰুপৰ কৰিঅ'গ্ৰাফটো মোৰ ফালৰ পৰা অকণমান ট্ৰাই কৰিছিলোঁ কেনেকুৱা হৈছে আপোনালোকে জনাব কিন্তু দেই আৰু সেই যে ৰেড কালাৰ টি শ্বাৰ্ট পিন্ধি আছে তেওঁ হৈছে মোৰ গুৰু উজ্জ্বল সিং মেহৰা আৰু তেওঁৰ যে নৃত্য ক্লাছত মই মানে শিকাবলৈ ইমান এটা ধুনীয়া চান্স পাইছোঁ ডেটছ মাই লাক মানে থেংক ইউ ছ' মাছ উজ্জ্বল ছাৰ আপোনাৰ কাৰণে আজি ইমানখিনি আৰু আপোনাৰ আশীৰ্বাদতে আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ আগলৈও এনেকৈ আশীৰ্বাদ কৰি থাকিব আৰু যাতে সদায় পোৱালিখিনিক বা মোৰ ভণ্টি ভাইটিহঁতক ধুনীয়াকৈ নাচ শিকাই যাব পাৰোঁ আশীৰ্বাদ কৰি থাকিব তেওঁৰ ওচৰত মই মানে 3 বছৰ বয়সৰ পৰা শিকা আৰু আজিলৈকে মই তেওঁৰ ওচৰতে আছোঁ তেওঁ যে মোক সেই হাতখন ধৰি শিকাইছিল আজিও মনত পৰে এতিয়া যদি মই সৰু ল'ৰা ছোৱালীখিনিক হাতখন ধৰি শিকাওঁ মানে মোৰ মনত পৰি যায় মোৰ নিজলৈ যে তেওঁতো মোক এদিন এনেকৈ শিকাইছিলে ন তো তেওঁৰ কাৰণে আজি মই ইমানখিনি থেংক ইউ ছ' মাছ এণ্ড তেওঁৰ ক্লাছ কৰিব পাই মই বহুত বেছি সুখী হৈছোঁ ৰাইজ মই ইমান পেপেটাই আছোঁ আপোনালোকক চাবলৈ দিয়া নাই ন আপোনালোকে চাওক ভিডিঅ'টো এইটো গানটো হৈছে দুবৰিতে নিয়ৰৰে অলপ এনেই জাষ্ট কৰিছিলোঁ আৰু ক্লিপটো ৰৈ থৈ দিলোঁ আপোনালোকে চাই জনাব কেনেকুৱা পাইছে কি নাই তাৰপৰা এইজনা হৈছে আমাৰ গুৰুদেৱে পোৱালিকেইটাক শিকাই আছিলে মই যে ভিডিঅ'টো কৰি কিনে আগবঢ়াই থৈ দিলোঁ দেই আপোনালোকৰ মাজত জাষ্ট মানে এনেই আৰু জমনি আৰু এইবোৰ দেই ধুনীয়াকৈ নাচি আছে একদম মানে ছাডেন কৰিঅ'গ্ৰাফ এইটো মা কি কৰিছা বনাবৰ কাৰণে এয়া দিভানৰ পৰা উলিয়াইছোঁ এইজনী আমাৰ বুঢ়ী একদম নতুন ড্ৰেছ আমাৰ ভাল লাগিছে এইটো মোৰ আপুনি কিবা ক'ব মোৰ ড্ৰেছটো ভাল লাগিছে বাৰু চাব দেই আমাৰ কাৰো মেখেলা নাই কিন্তু দেই এজনী আৰু এজনী